Hello everyone. So আজি আমি এইটো ভিডিঅ'ত APSC সিলেবাসৰ কাৰণে ডিসকাস কৰিম। সো APSC টোটাল তিনিটা এক্সাম থাকে। ফাৰ্ষ্টৰ হ'ল প্ৰিলিমছ, আফটাৰ দ্যাট মেইনছ, আফটাৰ দ্যাট ইণ্টাৰভিউ। সো আজি আমি এইটো ভিডিঅ'ত প্ৰিলিমছৰ সিলেবাসসমূহ ডিসকাস কৰিম। এইটো প্ৰিলিমছৰ পেপাৰ 1 আৰু পেপাৰ 2। যেনে প্ৰিলিমছত দুটা পেপাৰ থাকে, এটা থাকে য'ত কাট অফটো ক্লিয়াৰ কৰিব লাগে আৰু যোনটো পেপাৰ 2 হয় ইয়াক জাষ্ট কোৱালিফাই কৰিব লাগে। মানে আউট অফ 200 পেপাৰ 2ৰ কথা কৈ আছোঁ মই, আউট অফ 200 ষ্টুডেণ্ট হেভ টু স্ক'ৰ 66.6। ইয়াত ইমান পাব লাগে এইটো কথা নাই, মানে জাষ্ট 66.6টো ওপৰত পাব লাগে, জাষ্ট এইটো কোৱালিফাইং ইন নেচাৰ হয়। এতিয়া GS 1ত এনেকা নহয়, ইয়াত কাট অফ যায়, ইটছ ডিপেণ্ড তেতিয়া মানে কিমান ষ্টুডেণ্টে এক্সাম দিছে বা কিমান পোষ্ট আছে। চ' GS 1ৰ আমি চিলেবাছটো ডিসকাস কৰিম। সো পেপাৰ 1 GS ষ্টাডিজ, আৰু ইয়াত নেগেটিভ মাৰ্কিঙো থাকে 1/4। মানে যদি 4টা এনচাৰটো ৰং হয় তেতিয়া এটা যোনটো এনচাৰ শুদ্ধ হৈছিল এইটোৰ মাৰ্কটো কাটা যাব। ওকে, চ' GSৰ আপোনাৰ চিলেবাছটো হয় কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ হ'ল নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইভেণ্টছ, মানে যিমানখিনি নেশ্যনেল বা ইণ্টাৰনেশ্যনেল ইভেণ্ট উইচ আৰ ইম্পৰ্টেণ্ট ফ্ৰম দি গভৰ্ণমেণ্ট পলিচিছ হওক, কিবা প্ৰগ্ৰাম হওক বা এৱাৰ্ডছ হওক, অনাৰ্ছ, সামিটছ এণ্ড ইম্পৰ্টেণ্ট ইভেণ্ট। এতিয়া আমি যিহেতু APSCৰ ক্ষেত্ৰত এইটো ডিছকাছ কৰি আছোঁ, চ' আমি ইয়াত আছাম স্পেচিফিক যিমান কাৰেণ্ট এফেয়াৰ আহে এইটোও কভাৰ কৰিব লাগিব। আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ কৰিবৰ কাৰণে ভাল এখন নিউজ পেপাৰ মই যোনটো ফ'ল' কৰোঁ এইটো হ'ল আছাম ট্ৰিবিউন। যদি আপুনি নেশ্যনেল লেভেলত চায় তেনেহ'লে বহুতে প্ৰিফাৰ কৰে দ্য হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছ। চ' মই দ্য আছাম ট্ৰিবিউন এণ্ড দ্য হিন্দুটো মই নিজে পঢ়োঁ। নেক্সট হ'ল ইণ্ডিয়ান হিষ্ট্ৰী। এতিয়া হিষ্ট্ৰীত যেনে তিনি ভাগত ভগোৱা হৈছে, এনচিয়েণ্ট হ'ল, মেডাইভেল হওক এণ্ড মডাৰ্ণ। এনচিয়েণ্ট অফ ডাইনাষ্টি, কালচাৰ এণ্ড আৰ্কিটেকচাৰ্ছ, মেডাইভেল কিংডমছ, ইনভেশন এণ্ড লেগেচি, মডাৰ্ণ ষ্ট্ৰাগলছ, লিডাৰ এণ্ড দ্য পোষ্ট ইণ্ডিপেণ্ডেণ্ট হিষ্ট্ৰী, এণ্ড দ্য মষ্ট ইম্পৰ্টেণ্ট বেছি ভাগ কুৱেশ্যনটো আহে নেশ্যনেল মুভমেণ্টৰ পৰা। ওকে, ফ্ৰম জিঅ'গ্ৰাফি, ফিজিকেল জিঅ'গ্ৰাফি যেনে মাউণ্টেইন হ'ল, ৰিভাৰ হ'ল, প্ৰিটু ক্লাইমেট। হিউমেন জিঅ'গ্ৰাফিৰ পৰা আহে পপুলেশ্যন, ছেটেলমেণ্ট, আৰ্বানাইজেশ্যন। ইকনমিক জিঅ'গ্ৰাফি, ৰিচোৰ্চ, এগ্ৰিকালচাৰ এণ্ড ইণ্ডাষ্ট্ৰিজ এণ্ড ইনভাইৰনমেণ্টেল এণ্ড ইকোলজি, বায়'ডাইভাৰ্চিটি এণ্ড ক্লাইমেট চেঞ্জ। ক্লাইমেট চেঞ্জটো বহুত হট টপিক হয় এতিয়াৰ কাৰণে, বিকজ বহুত জাগাত মানে বায়'ডাইভাৰ্চিটি চেঞ্জ হৈ আছে। চ' ইয়াৰ পৰা কুৱেশ্যন অহাটো বহুত বেছি চান্সেছ। নেক্সটটো হ'ল ইণ্ডিয়ান পলিটি। ইণ্ডিয়ান পলিটিৰ পৰা কনষ্টিটিউশ্যনৰ বেছিক আহে। ইণ্ডিয়ান পলিটি কভাৰ কৰিবৰ কাৰণে জাষ্ট এম লক্ষ্মীকান্ত যদি কমপ্লিট কৰা হয় দেন ইট ইজ ইনাফ। After that, union and state structure, local governments and the electoral system and public policy and administration. এতিয়া আমাৰ ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্টৰ আহে ইণ্ডিয়ান ইকনমিক্স ফাণ্ডামেণ্টেল, যোনটো মেক্ৰ' মাইক্ৰ' এভৰিথিং। এতিয়া বাজেট হ'ল, বেংকিং হ'ল, ইনফ্লেশ্যন হ'ল, প্ৰপাৰ্টি হ'ল। এতিয়া বাজেট, এইটো যোনটো বাজেট লিখা আছে, বাজেটটো একচুৱেলি কিন্তু কনষ্টিটিউশ্যনত বাজেট লিখা নাথাকে, এইটো দ্য এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট এইটো থাকে। ওকে, ইয়াত আমি অসমৰো বাজেট চাব লাগিব আৰু যোনটো কাণ্ট্ৰিৰ বাজেট আহে এইটোও চাব লাগিব। ছ'চিয়েল ছেক্টৰত হেল্থ, এডুকেশ্যন এণ্ড ৱেলফেয়াৰ স্কিমছ, ছাষ্টেইনেবল ডেভেলপমেণ্ট এণ্ড ডেমোগ্ৰাফিক ট্ৰেণ্ডছ। চ' ছায়েন্স এণ্ড টেক, এতিয়া ছায়েন্স এণ্ড টেকনলজিত চাম বেচিক্স অফ ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি। মানে ইমান টানো নাহে ইয়াৰ পৰা কুৱেশ্যন, জাষ্ট বেচিকখিনি লাগে। ৰিচেণ্ট ইন'ভেশ্যন এণ্ড ডিছকভাৰিজ, এতিয়া DRDOয়ে কি কৰি আছে বা ইছৰোৱে কোনটো ছেটেলাইট লঞ্চ কৰিছে বা কোনটো ভেহিকেল পৰা লঞ্চ কৰিছে, ইট ইজ ইম্পৰ্টেণ্ট। ICT, AI তো এতিয়া বহুতেই ইম্পৰ্টেণ্ট। স্পেচ ছায়েন্স এণ্ড বায়'টেকনলজি। এতিয়া আছাম স্পেচিফিক জেনেৰেল নলেজ। আছাম স্পেচিফিক জেনেৰেল নলেজ যেনে জিঅ'গ্ৰাফি এণ্ড দ্য নেচাৰেল ৰিচোৰ্চ অফ আছাম, হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম, যেনে ছ'চাইটি এণ্ড ডেমোগ্ৰাফিক অফ আছাম এণ্ড লোকেল গভৰ্নেন্স এণ্ড ডেভেলপমেণ্টেল প্ৰগ্ৰাম। এইটো হ'ল GS 1ৰ প্ৰিলিমছৰ GS 1ৰ চিলেবাছ। এতিয়া আমি ডিছকাছ কৰিম পেপাৰ 2 চিলেবাছ, যাক CSAT বা এপ্টিটিউড টেষ্ট বুলিও কোৱা হয়। ইয়াত আহে কম্প্ৰিহেনশ্যন এণ্ড কমিউনিকেশ্যন স্কিল, যেনে লাইক ষ্টুডেণ্টৰ ইংলিছ মানে লাইক ইমানেই লাগে যে ইংলিছ ফ্লুৱেণ্টলি মানে পঢ়িব, বুজিব আৰু লিখিব পাৰিব লাগে। তাৰ পৰা কুৱেশ্যন আহে ইংলিছত, তাৰ পৰা বাছি লিখিব লাগে আৰু। নেক্সট ইজ লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটি। ইয়াত মানে এটা চিটুৱেশ্যন দিয়া থাকে, যেনে ইফ ইউ আৰ অফিচাৰ তো তুমি কি কৰা ইয়াত। চ' এতিয়াৰ পৰাই যোনটো থিংকিং টো হ'ল এইটো লাইক অফিচাৰ টাইপে থাকিব লাগে। এনেকুৱা নহয় যে মই যেতিয়া হ'ম তেতিয়াৰ পৰা অফিচাৰ হ'ম, যেতিয়াৰ পৰা আপুনি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াৰ পৰা আপুনি ভাবিব লাগে যে মই এতিয়াৰ পৰাই অফিচাৰ, লাইক ডেট। বিকজ কুৱেশ্যনো এনেকৈ আহে ইয়াত।
বেচিক নিউমাৰেচি ক্লাছ 10 লেভেললৈকে মেথছ আহে, ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম সলভিং, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, চাৰ্টছ, টেবলছ, গ্ৰাফ। চ' ইমানে GS2 চিলেবাছ হয়। কিন্তু এইটো এনেকুৱা নহয় যে ইয়াত আউট অফ 290 পাব লাগে, নহয়। এইটো আউট অফ 200 জাষ্ট 66.6 ইয়াক জাষ্ট কোৱালিফাই কৰিব লাগে। এইটো ইমানো টান নহয় যদি আপুনি ভালকৈ 1 মান্থো প্ৰিপেৰেশ্যন কৰে। 1 মান্থটো কমেই হয়, বিকজ আজিকালি CSETও বহুত টান হৈ আছে। 1 মান্থ যদি আপুনি 2 to 3 মান্থ ইয়াক প্ৰিপেৰেশ্যন কৰে, দেন দিনত যদি আপুনি 1 আৱাৰ কৰি দিয়ে CSETটো হৈ যাব। মেইনটো এতিয়া প্ৰিলিমছৰ GS1 হয়। এতিয়া যোনটো প্ৰিলিমছৰ GS1ৰ কথা কৈ আছোঁ মই, এইটো ইয়াত ফ'কাছ 30 to 35 অন দ্য আছাম স্পেচিফিক টপিক এজ দে এপিয়াৰ ফ্ৰিকুৱেণ্টলি ইন প্ৰিলিমছত এতিয়াতো APSCত অপশ্যনেল নাই, জাষ্ট প্ৰিলিমছ দিব লাগে। যোনে প্ৰিলিমছত পাছ হৈ গ'ল ই মেইনছ দিব। মেইনছতো এনেকুৱা থাকে GS1, 2, 3, 4 and 5 যোনটো আছাম হ'ব। ইয়াত এতিয়া অপশ্যনেলো নাই। আফটাৰ ডেট যোনে মেইনছটো কোৱালিফাই কৰে ই তেতিয়া ইণ্টাৰভিউত যাব, আৰু যোনে ইণ্টাৰভিউ পাছ কৰে ই তেতিয়া ছাৰ্ভিচত যাব। অ'কে, চ' আমি নেক্সট ভিডিঅ' বনাম যে যেনে আমি কাৰেণ্ট এফেয়াৰটো কেনেকৈ কভাৰ কৰিম, বা আমি ইণ্ডিয়ান হিষ্ট্ৰী হ'ল, নেশ্যনেল মুভমেণ্ট হ'ল, জিঅ'গ্ৰাফী হ'ল, ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স হ'ল, এইটো কেনেকৈ কভাৰ কৰিম নেক্সট ভিডিঅ'ত মই গোটাই উইথ বুকছ আপোনাক দেখাম মই কেনেকৈ প্ৰিপেয়াৰ কৰি আছোঁ। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। If you find the video helpful, please do like, subscribe and don't forget to share it with your friends যোনে প্ৰিপেৰেশ্যন কৰি আছে।